মাৰ্ঘেৰিটাত পূৰ্ণগতিত চলি আছে অবৈধ কয়লা খনন মাৰ্ঘেৰিটা কয়লা খনিৰ পৰা অবৈধভাৱে কয়লা ভৰ্তি ট্ৰাক নগাঁৱৰ ৰূপহীহাটলৈ আহিছে অভাৰলোড নথিপত্ৰ বিসংগতি থকা ট্ৰাক কেইখন জব্দ কৰাৰ পাছত মাৰ্ঘেৰিটাত যে কয়লা সিন্ডিকেট চলি আছে মাৰ্ঘেৰিটাত যে অবৈধ কয়লা খনন চলি আছে সেই তথ্য কিন্তু পোহৰলৈ আহিছে আমি এটা প্ৰতিবেদনৰ জৰিয়তে সকলো তথ্য দেখুৱাব বিচাৰিছো নগাঁও ৰূপহীলৈ আহিছে মাৰ্ঘেৰিটাৰ কয়লা ৰূপহীহাটত জব্দ 6খন অবৈধ কয়লা ভৰ্তি ট্ৰাক প্ৰতিখন ট্ৰাকতে অভাৰলোডৰ উপৰিও নথিপত্ৰৰ বিসংগতি জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ হৈছে A01 RC 3461 AS19 AC 4795 AS28 AC 4243 NL01 AA 7355 A01 MC 0378 AS02 DC 0999 প্ৰশ্ন হৈছে ট্ৰাক কেইখন কাৰ নেতৃত্বত মাৰ্ঘেৰিটাৰ পৰা ৰূপহীহাটলৈ আহে অবৈধ কয়লা ভৰ্তি ট্ৰাক ৰূপহীহাটত ট্ৰাক কেইখন জব্দ হোৱাৰ পাছতে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননৰ তথ্য পোহৰলৈ আহিছে মাৰ্ঘেৰিটা মহকুমাৰ লিডু পাটকাই ঝৰ্ণাবস্তি মুলুং বস্তিত পূৰ্ণগতিত চলিছে অবৈধ কয়লা খনন ৰেথুল মাইনিঙৰ জৰিয়তে চলিছে খনন কাৰ্য সৰু সৰু জিআই গাড়ীৰে খননস্থলীৰ পৰা কঢ়িওৱা হৈছে কয়লাক লৈ মাৰ্ঘেৰিটাত চলি আছে সিন্ডিকেটৰ লগত জড়িত চক্ৰটোৱে খাৰচাং কয়লাক লৈ সিন্ডিকেট অব্যাহত ৰাখিছে দুগৰাকী বিধায়কৰ আশীষ ধন্য চেলা চামুণ্ডাই সিন্ডিকেটৰ ধন সংগ্ৰহ কৰিছে দিহিঙত খুলিছে বিশেষ এজেন্সিৰ গয়না লৈ কয়লা ট্ৰাকৰ পৰা সংগ্ৰহ কৰি থকা হৈছে ধন গোবিন্দ সুনীলহঁতৰ লগত এইবাৰ সঞ্জীৱো জড়িত হৈ পৰিছে সঞ্জীৱহঁতৰ ভৰসাত নগাঁৱলৈ কয়লা আনি বিপদত পৰিছে ব্যৱসায়ী কাৰণ কাগজপত্ৰ অভাৰলোডৰ বাবে এন্ট্ৰি দি ট্ৰাকসমূহত অনা হৈছিল কয়লা এনেকৈ এতিয়া মাৰ্ঘেৰিটাৰ পৰা অসমৰ বিভিন্ন ইটাভাটা আৰু উদ্যোগসমূহলৈ আহিছে অবৈধ কয়লা নগাঁৱৰ পৰা ৰঞ্জন বৰাগীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স আসাম টক্স আপোচবিহীন অসম কণ্ঠ